Hello everyone, welcome back to our channel. আজি ওলাই আহিছো ঘৰলে মাঘৰ বিহুত ঘৰলে যাওঁ বুলি ওলাই আহিছো দুইজন আৰু পিছফালে ৰাকেশ এক বিপুৰিয়াত দলিয়াই থৈ আহিম আহি পাইছো এতিয়া খানাপাৰাত বহুত ভিৰ মানুহ সব ঘৰলে গৈছে একচুয়ালি ভুগালি বুলি ক'লে কোনো মানুহ সিটিত থাকিব নোৱাৰে সব ঘৰলে উভতে আৰু আমিও তেনেকে ঘৰৰ পক্ষী ঘৰলে উভতাৰ নিচিনাকে এতিয়া মাঘৰ বিহুত ঘৰলে উভতিছো মাঘৰ বিহু গোটেইখিনি আমি কেনেকে খানা খাওঁ কেনেকে ফুৰ্তি কৰো সকলোখিনি আপোনালোকক দেখাই যাম এখন হৈছে আমাৰ নতুনকে বনোৱা চকীঘাট দলং যিখন দলঙে আমাৰ তেজপুৰ আৰু জামুগুৰি ঘাট সংযোগ কৰিছে আৰু এখন হোৱাৰ কাৰণে আমাৰ যোনখিনি মানুহ তেজপুৰৰ পৰা বা গুৱাহাটীৰ পৰা যোনখিনি মানুহ লখিমপুৰ সাইডলে যায় হেতৰ কাৰণে বহুত সুবিধা হৈছে খুব কম সময়ৰ ভিতৰত মোটামুটি 2 ঘণ্টাৰ ভিতৰতে গহপুৰ বা লখিমপুৰ পাই যায়গে দলংখন হোৱাৰ কাৰণে তেজপুৰৰ পৰা তো এটা এটা মানুহৰ কাৰণে বৰ ধুনীয়া সুবিধা হৈছে গুৱাহাটীৰ পৰা আহি বিশ্বনাথ চাৰিআলি পালোহি ঘৰৰ পৰা মাৰ ফোন আহিলে বিশ্বনাথ ঘাটৰ পৰা মাছ লৈ যাব লাগে মাৰ কাৰণে বোলে মাছ থৈ দিছে ঘাটত সেইকাৰণে এতিয়া ঘাটলৈ আহি আছো ভোগৰ দিন ভোগালীৰ দিন মাছ নহলে নহবই হাঁহটো আছেই ঘৰতে সেইকাৰণে মাছ লম ঘাটত আমি ঘাট আহি পালোহি ঘাটত মাছ ধৰি আছে ইফালে পিছফালে মাছ ধৰি আছে ইফালে আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া বস্তু আছে নহয় বিলাহী মটৰ তাৰ পিছতে জাতিলাও এইবিলাক সব লৈ যাম এতিয়া ইয়াৰ পৰা দেখিয়ে চিঙি লাগি গৈছে এই আহিছে বালিকণী চিঙিবলে কোনটো দিব এইটো দিয়ক ঢেৰ আছে ধুনীয়া ধুনীয়া লাও লাগি আছে এইবিলাক ওলমি আছে একেবাৰে দিয়ক কি ললা বিলাহী নে চাহ ওলালতো কেইটামান হ'ব সেইখিনি পকি যাবতো পকি যাব ঢেৰ আছে দেই খেতি বিলাহী মটৰ লৈ আহা মটৰ 50 টকা দিব লাগিব চাওঁ কি কেজি হৈছে জুখিছা নাই জুখি চাইছা 2 কেজি আছে তো বেশি আছে তলামাৰি থৈ নেকি নাওবিলাক গুচি যাব ন ফাৰ্ষ্ট টিপত মাছ ভালকৈ নুঠিলে এতিয়া আকৌ ছেকেণ্ড টিপলৈ ৱেইট কৰি আছোঁ বেলি বহিলেই তেওঁলোকে মাছ আকৌ এবাৰ ধৰিব এবাৰ যদি পাওঁ পালোঁ আৰু নহ'লে যামগৈ এয়া তেওঁলোক আকৌ ছেকেণ্ড টিপৰ কাৰণে ৰেডি হৈছে জালখন উঠাবলৈ বহুত কষ্ট বিৰাট ডাঙৰ জাল এখন জাপোতেই কিজানি আধা ঘণ্টামান লাগিছে তেওঁলোকৰ ইফালে আধা মানুহ মাছ নাপাই উভতি গুচি গ'ল মাঘৰ বিহু বজাৰ কাইলৈ টোপোলা লৈ
11টা বাজিলে ৰাতি এতিয়া নিজৰ ৰুমটো ঠিক ঠাক কৰি লৈছো বহুত দিন নাথাকো যে সেইকাৰণে ৰুমটো আমি নিজে চিজিল কৰি লওঁ তাৰপিছতে কালি ৰাতিপুৱা প্ৰিপাৰেচন কৰিম উৰুকাৰ কাৰণে আজি ব্লগটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ